আপুনি যেনেকুৱা হ'ব বিচাৰে তেনেকুৱা হ'ব পৰা নাই বা যিটো কৰিব বিচাৰে সেইটো কৰিব পৰা নাই, তেনেহ'লে জানি লওক ইয়াৰ আচল কাৰণ গৌতম বুদ্ধৰ এই কাহিনীটোৰ মাধ্যমত। যদি আপোনালোকে এই কাহিনীটো শেষলৈকে চায় তেনেহ'লে এই কাহিনীটোৰ পৰা এনেকুৱা কিবা শিকিব পাৰিব যিটো আপোনাৰ বহুত কামত আহিব। আজি আপোনাৰ ওচৰত যি আছে আপোনাৰ কপালত ইমানেই লিখা আছে, কাৰণ এইবাবে যে আপুনি ইমানখিনিয়ে পোৱাৰ যোগ্য। এই প্ৰকৃতি বহুত ন্যায়প্ৰিয়। এই প্ৰকৃতিয়ে তিমানখিনিয়ে তেওঁক দিয়ে যিমানখিনি পোৱাৰ তেওঁ যোগ্য, লাগিলে সেইটো জ্ঞানেই হওক বা ধন। এতিয়া আপোনাৰ কাষত যিমানখিনিয়ে আছে সিমানখিনিয়ে আপুনি অধিকাৰী, কিন্তু আপোনাক যদি ইয়াতকৈও বেছি লাগে তেনেহ'লে আপুনিও তাৰ যোগ্য হ'ব লাগিব। আৰু এনেকুৱা কি গুণ আছে যিটোৱে আপোনাক যোগ্য কৰি তুলিব? আপুনি কি সেই গুণটোৰ বিষয়ে জানিব বিচাৰে? তেন্তে এই কাহিনীটো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এসময়ৰ কথা, গৌতম বুদ্ধক এখন সভাত ভাষণ দিয়াৰ বাবে আমন্ত্ৰণ কৰা হৈছিল আৰু গৌতম বুদ্ধই সেই সভাত ভাষণ দিব আহিছিল। আৰু যেতিয়া ভাষণ দিয়াৰ সময় হ'ল তেতিয়া গৌতম বুদ্ধ তাত আহিল, কিন্তু একো নোকোৱাকৈ তাৰ পৰা গুচি গ'ল। প্ৰায় 100জনৰো অধিক মানুহ সেই সভাত গৌতম বুদ্ধৰ বাবে অপেক্ষা কৰি আছিল আৰু বুদ্ধৰ এনেকুৱা ব্যৱহাৰ দেখি সকলোৱে আচৰিত হৈ ৰ'ল, কিন্তু কোনেও তেওঁক একো প্ৰশ্ন কৰা নাছিল। পিছদিনা আকৌ সভাৰ আয়োজন হ'ল, কিন্তু সেই সভাত মানুহৰ উপস্থিতি কমি গৈছিল। তাত প্ৰায় 50জন মানুহ উপস্থিত আছিল। বুদ্ধ এইবাৰো সভাত আহিল, কিন্তু আগৰ দৰে একো নোকোৱাকৈ তাৰ পৰা গুচি গ'ল। সকলোৱে পুনৰ আচৰিত হৈ ৰ'ল, কিন্তু কোনেও তেওঁৰ একো প্ৰশ্ন কৰা নাছিল। পিছদিনা পুনৰ সভাৰ আয়োজন হ'ল, কিন্তু সেই সভাত মানুহৰ উপস্থিতি বহুত কমি গৈছিল। এইবাৰ প্ৰায় 30জনমান মানুহ সভাত উপস্থিত আছিল। এইবাৰো বুদ্ধই সভাত আহিল, সকলোৰে ফালে চালে আৰু একো নোকোৱাকৈ গুচি গ'ল। এইবাৰ কেইজনমান মানুহ ক্ৰোধিত হ'ল আৰু পিছফালৰ পৰা তেওঁলোকে প্ৰশ্ন কৰিলে, খং কৰিলে। বুদ্ধই তেওঁলোকৰ কথা শুনিলে, কিন্তু একো উত্তৰ নিদিয়াকৈ আওকাণ কৰি গুচি গ'ল। পিছদিনা পুৱা সভাৰ আয়োজন হ'ল আৰু এইবাৰ মানুহৰ উপস্থিতি বহুত কমি গৈছিল। এইবাৰ মাত্ৰ 15জনমান মানুহ সভাত উপস্থিত আছিল। বুদ্ধই এইবাৰ সভাত আহিল। তেওঁ নিজৰ আসন গ্ৰহণ কৰিলে। সভাত তেওঁ ভাষণ দিলে। বুদ্ধই সেই 15জনক উপদেশ দিলে আৰু সেই 15জন বুদ্ধৰ ভিক্ষু হ'ল আৰু আগত গৈ সেই 15জনে বুদ্ধৰ জ্ঞান চৌপাশে প্ৰচাৰ কৰিলে। আৰু এদিন সেই 15জনৰ ভিতৰৰ এজনে বুদ্ধক প্ৰশ্ন কৰিলে, আপুনি ইমানবাৰ সভাত আহিল কিন্তু একো ভাষণ নিদিয়াকৈ গুচি গৈছিল। তেতিয়া বুদ্ধই ক'লে, মই সেই ব্যক্তিসকলক বিচাৰিছিলোঁ যিসকল যোগ্য আছিল। অৰ্থাৎ প্ৰথম দিনা 100ৰ অধিক মানুহ সভাত উপস্থিত আছিল, কিন্তু তাৰ অধিকাংশই কেৱল আহিছিলহে। তেওঁলোকক মোৰ উপদেশ পোৱাৰ কোনো অৰ্থ নাছিল। তেওঁলোক আছিল সেয়েহে আহিছিল, আৰু তেওঁলোকৰ অধিকাংশই কেৱল চাব আহিছিল যে সভাত কি হয়, কেনেকৈ হয়। তেওঁলোক মোৰ কামৰ নাছিল। তেওঁলোকে মোৰ জ্ঞান পোৱাৰ যোগ্য নাছিল। তেওঁলোকে মোৰ জ্ঞানক চৌপাশে প্ৰচাৰ কৰাৰ যোগ্য নাছিল। মইতো কেৱল সেইসকলক বিচাৰি আছিলোঁ যিসকলে মোৰ জ্ঞানক চৌপাশে প্ৰচাৰ কৰাৰ যোগ্য আছিল। কেইদিনমান মই সভাত একো নোকোৱাকৈ এইবাবে গুচি আহিছিলোঁ কিয়নো মই চাব বিচাৰিছিলোঁ তেওঁলোক কোন, যাৰ মাজত বাস্তৱত আগ্ৰহ আছিলনে? যাৰ ভিতৰত বাস্তৱত আগ্ৰহ আছিল তেওঁলোকে শেষলৈকে থাকি গ'ল। যিসকল এনেই আহিছিল তেওঁলোক প্ৰথম আৰু দ্বিতীয় দিনা গুচি গৈছিল, আৰু যাৰ ভিতৰত ধৈৰ্য নাছিল তেওঁলোক এতিয়া ঘৰত বহি আছে। প্ৰশ্নটো এইটো নহয় যে মই তোমাক কি দিব পাৰিম। প্ৰশ্ন এইটো, তুমি মোৰ পৰা কি ল'ব পাৰিবা? তোমাৰ পাত্ৰ কিমান ডাঙৰ আৰু কিমানৰ তুমি যোগ্য? যিমানখিনি তুমি যোগ্য তাতকৈ বেছি তুমি কেতিয়াও নোপোৱা। তাৰ পিছত সেই ব্যক্তিজনে বুদ্ধক প্ৰশ্ন কৰিলে, আমি কেনেকৈ যোগ্য হ'ব পাৰোঁ? বুদ্ধই ক'লে, ধৈৰ্যৰ দ্বাৰা। যিজন ব্যক্তিৰ ভিতৰত ধৈৰ্য আছে তেওঁ নিজৰ জীৱনত সকলো পাব পাৰে যিবোৰ তেওঁ বিচাৰে। সভাখনত কিমান মানুহ আছিল তাৰ ভিতৰত সিমানখিনি মানুহেই শেষলৈকে ৰৈ থাকিল যাৰ মাজত ধৈৰ্য আছিল। তোমাৰ জীৱনত তোমাৰ লক্ষ্য যিমানেই নহওক কিয়, তোমাৰ ধৈৰ্য নাথাকিলে তুমি সফলতাৰ চৰম সীমাত কেতিয়াও উপনীত হ'ব নোৱাৰা। তাৰ পিছত সেই ব্যক্তিজনে আকৌ প্ৰশ্ন কৰিলে, যিকোনো এজন মানুহ নিজৰ ধৈৰ্য কেনেকৈ বৃদ্ধি কৰিব পাৰে? বুদ্ধই ক'লে, নিৰন্তৰ অভ্যাসৰ দ্বাৰা। নিৰন্তৰ অভ্যাসৰ দ্বাৰা আমি আমাৰ ভিতৰত ধৈৰ্য বৃদ্ধি কৰিব পাৰোঁ। ধৰক কোনো এজন ব্যক্তি যেতিয়া ধ্যানমগ্ন হ'ব পাৰে তেতিয়া তেওঁৰ মনে তেওঁৰ সন্মুখত বহুত ধৰণৰ বাধা আহে, কিন্তু তেওঁৰ ধৈৰ্য এদিন তেওঁক নিজৰ লক্ষ্যত নিশ্চয় উপনীত কৰায়।
বন্ধুসকল, আপোনালোকে হয়তো বুজি পাইছে আপোনাৰ ওচৰত সেইটো কিয় নাই যিটো আপুনি পাব বিচাৰে, কিয়নো আপুনি সেইটো পোৱাৰ যোগ্য নহয়। আপুনি যোগ্য তেতিয়া হ'ব যেতিয়া নিজৰ মাজত ধৈৰ্য বৃদ্ধি কৰিব। আৰু ধৈৰ্য কেনেকৈ বৃদ্ধি হ'ব? ধৈৰ্য বৃদ্ধি হ'ব নিয়ন্ত্ৰণ অভ্যাসৰ দ্বাৰা। আৰু অভ্যাস কোনে কৰিব? অভ্যাস কৰিব আপুনি। বন্ধুসকল, আজি সততাৰে নিজকে এটা প্ৰশ্ন কৰক, যিটো আপুনি ভৱিষ্যতে হ'ব বিচাৰে তাৰ বাবে যি আপুনি ধৈৰ্য ধৰি কৰ্ম কৰি দিয়ে আছে। যদি ইয়াৰ উত্তৰ হয় নাই কৰা, তেনেহ'লে নিজৰ বিফলতাৰ বাবে দায়ী আপুনি নিজেই। আশা কৰোঁ আজিৰ কাহিনীটোৱে আপোনালোকক এটা নতুন শিক্ষা দিব, যি শিক্ষাৰ জৰিয়তে আপুনি ধৈৰ্যৰ বলত জীৱনত যি বিচাৰে পাব পাৰিব, যেনেকুৱা হ'ব বিচাৰে হ'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।